ডক্টৰ শশীকান্ত শইকীয়াৰ কবিতা য'ত তেজৰ ৰং কেৱল ৰঙা হ'ব। ৰঙা মাটিৰ সিপাৰে এতিয়াও জুই জ্বলে, পাহাৰৰ বুকুত কঁপে তেজৰ চেকুৰা। য'ত কোনোবা কাৰ্বি অথবা অনা কাৰ্বিৰ পৰিচয়তকৈ উচুপি থকা মানুহজনৰ কান্দোনহে বেছি আপোন আছিল। তাত আজি নিজৰ আৰু পৰৰ এক বিষাক্ত জোখমাখ। কাক কাটিলে কাৰ তেজ ক'লা হয়, কিমান শতিকাৰ সপোন ছাই হ'লে এটা জাতিৰ অস্তিত্বৰ নিচান উৰিব। যিটো চোতালত কালি ল'ৰা ছোৱালীবোৰে ধূলি ধেমালি কৰিছিল, আজি সেই চোতালত কেৱল মৌনতা আৰু পোৰা গোন্ধ। পাহাৰৰ নিজৰাটোৱে জানো সোধে তুমি কোন জনজাতিৰ, বতাহজাকে জানো বিভাজন কৰে উশাহবোৰক। তেন্তে একে আকাশৰ তলত মানুহ কিয় ইমান অচিনাকি? শিলৰ দৰে কঠিন হোৱা আমাৰ হৃদয়বোৰত এতিয়া মানৱতাৰ দুবৰি বন গজি উঠিবৰ হ'ল। কাৰণ মৰা শটোৰ কোনো ধৰ্ম নাথাকে, তাত থাকে কেৱল হেৰুৱাই পেলোৱা এটা জীৱনৰ হাহাকাৰ। আহক আমি কাৰ্বি পাহাৰৰ টিঙত থিয় হৈ ঘৃণাৰ বিপৰীতে এটা গান গাওঁ, য'ত তেজৰ ৰং কেৱল ৰঙা হ'ব আৰু মানুহৰ পৰিচয় হ'ব কেৱল মানুহ।